নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই আপোনালোক সকলোকে ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনাই মৰ্নিং লাইভৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আজি হৈছে উৰুকা হেপাহৰ ৰঙালী বিহু আৰু হেপাহৰ ৰঙালী বিহু বুলি ক'লেই চৌপাশে কেৱল দেখিবলৈ পোৱা যায় এক উলহ মালহ পৰিৱেশ ঢোল পেঁপা গগনাৰ মাতত ৰজন জনাই চৌপাশ আমাৰ সৈতে আজিও এই মুহূৰ্তত উপস্থিত আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰুয়ং দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ কাইলৈ গৰু বিহু মই প্ৰথমতে সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিহুৰ এই পবিত্ৰ সময়ছোৱাত সকলোৰে মংগল হওক সকলোৰে ভাল হওক আৰু সকলোৱে গীত মাতেৰে মুখৰিত হৈ উঠক কিন্তু অতি দুখেৰে আমি অনুভৱ কৰিবলগীয়া হৈছে যে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু এইটো বিহুত নাই কিন্তু মানুহ ঢুকালেও তেখেতৰ আত্মা অবিনশ্বৰ আমি বিশ্বাস কৰোঁ যে তেখেতে আমাৰ মাজতে আছে গতিকে সকলোৱে বিহুৰ এই পবিত্ৰ সময়ছোৱাত বিহু মঞ্চত যাতে তেখেতক অকণমান ধূপচাকি আগবঢ়ায় আৰু তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰে গতিকে আজি মই প্ৰথমতে গ্ৰহগতিৰ পজিশ্যন ক'ম আজিৰ দিনটোত শুক্ৰ মেষ ৰাশিত ৰবি বুধ মংগল শনি মীন ৰাশিত বহি আছে চন্দ্ৰ ৰাহু কুম্ভ ৰাশিত বহি আছে আজি কেতু বহি আছে সিংহ ৰাশিত বৃহস্পতি মিথুন ৰাশিত বহি আছে আৰু লগ্ন হ'ল বৃষ আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল আপোনাৰ নিজৰ জন্মচক্ৰ আৰু আজিৰ দিনটোৰ গ্ৰহগতিৰ পজিশ্যন চালে এই বৰ্তমান বছৰটোত দেহাৰ ফালেদি কিছু আমনি থাকিব গতিকে আপুনি মংগল গ্ৰহৰ প্ৰতিকাৰ কৰক আপুনি পাৰিলে এটা ৰেড কৰেল মই দেখুৱাই আছোঁ ৰক্তপ্ৰবাল সোঁহাতৰ ৰিং ফিংগাৰ পিন্ধক আৰু মংগলবাৰ দিনটো পালন কৰক হনুমান দেৱৰ আৰাধনা কৰক ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মই মেষ ৰাশিৰ ফলাফল ক'ম এৰিছ এখন কাপছ হ'ল কাৰ্ড হ'ল কাপছ এণ্ড আনখন হ'ল নাইট অফ ওৱান্স এই দুখন টেৰট কাৰ্ড মতে আৰ্থিক ক্ষেত্ৰত আজি কিছু উন্নত হ'ব উন্নত পৰিৱেশ দিনৰ 12:30 বজাৰ পাছত যাত্ৰা কৰিব পাৰে দাম্পত্য জীৱনত আজি ভাল ফলে পাব আজি বিদ্যাত লাহে লাহে উন্নতি হ'ব ভাল হ'ব প্ৰেমত সাৱধান থাকক আজিৰ দিনটোত হালধীয়া ৰঙৰ কাপোৰ কানি পৰিধান কৰক য়েলো কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নম্বৰ 2 এতিয়া আহিছোঁ বৃষ ৰাশিলৈ তৰাজ ওৱান্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত জটিল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সাৱধান হওক পৰাপক্ষত যাত্ৰা নকৰিব ব্যৱসায় বাণিজ্যত সফলতা লাভ বিদ্যাত কিন্তু বাধা আছে প্ৰেমত শুভ ফল পাব আজি সন্ধিয়া কালত তুলসীৰ তলত চাকি বন্তি আগবঢ়াওক ভাল হ'ব ৰেড কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি লাকি নম্বৰ 6 এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি শ্বৰ্টছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে শুভ কাম কাজৰ আৰম্ভণি কৰিব পাৰে নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰক আজি বিয়া বাৰুৰ যোগাযোগত বাধা আছে প্ৰেমত মতবিৰোধ আজি যাত্ৰা কৰিলে বগা ৰং ব্যৱহাৰ কৰক বগা ৰঙৰ ৰুমাল এটা হ'লেও নিজৰ লগত ৰাখক অৰেঞ্জ কালাৰ হোৱাইট কালাৰ লাকি পিংক কালাৰ আনলাকি লাকি নম্বৰ 1 এতিয়া কৰ্কট ৰাশি কেঞ্চাৰ কাপছ এণ্ড টেম্পাৰেন্স এই দুখন কাৰ্ড মতে আজি ব্যৱসায় বাণিজ্যত আয়ৰ পথ মুকলি হ'ব আজি পুৱা ভাগত যাত্ৰা কৰিব পাৰে বন্ধু বান্ধৱীৰ পৰা আনন্দ লাভ বিদ্যাত মনোযোগৰ দৰকাৰ শিৱ মন্দিৰত বেলপাত আৰু ফুল অৰ্পণ কৰক ভাল ফল পাব গ্ৰীণ কালাৰ লাকি মেৰুন কালাৰ আনলাকি লাকি নম্বৰ 3 ঠিক আছে দাদা আমি আৰু কথা পাতিম ৰাশিফলৰ বিষয়ে জানিম আমি এইখিনিতে এখন পত্ৰ লৈ লৈছোঁ পত্ৰখনত লিখিছে কিৰুয়ং ডাঙৰীয়া শুনিছোঁ ৰঙালী বিহুত কিছু নীতি নিয়ম কানুন থাকে যিবোৰ মানি চলিব লাগে আৰু বিবাহৰ বাধা এইখন কেনেদৰে দূৰ হয় তেওঁ জানিব বিচাৰিছে হয় এই ক্ষেত্ৰত কোৱা হৈছে যে বিয়া বাৰুত যদি ল'ৰা ছোৱালীবিলাকৰ বাধা থাকে কিছুমানৰ আলোচনা আগবাঢ়ি আহে কিন্তু আল্টিমেটলি হৈ নুঠে কিছুমানৰ আকৌ বিবাহৰ পাছতো ডিভোৰ্চ বা তেনেকুৱা অশুভ সংকেত দেখা যায় গতিকে তেখেতসকলে বিশেষকৈ বিয়াখনত যদি বাধা হৈ আছে কিবা কাৰণত বিয়াখন হৈ উঠা নাই তেতিয়া থুৰীয়া তামোল কলপাতত ৰাখি বিহুৰ যিকোনো দিনা বিশেষকৈ গোঁসাই বিহুৰ দিনা যদি আপুনি গোঁসাইৰ ওচৰত ৰাখি থয় অলপ সময় তাৰ পাছত সেইখিনি লৈ বোৱতী নদীৰ পানীত উটুৱাই দিব কামটো কৰাৰ পাছত পিছফালে ঘূৰি নাচাব চিধা ঘৰলৈ গুচি আহিব থুৰীয়া তামোল মানে অখণ্ড তামোল গতিকে মন্দিৰ নামঘৰ আৰু বিভিন্ন পূজা ঘৰ য'ত মানে
পূজা সপাতল হয় তাতে কেইটামান থুৰীয়া তামোলৰ লগত অকণমান দক্ষিণা আগবঢ়াওক তেতিয়া বিয়া বাৰুৰ ক্ষেত্ৰত বাধাবোৰ দূৰ হ'ব আৰু যিমান নিগেটিভ এনাৰ্জি আছে আপোনাৰ ওপৰত সকলোখিনি দূৰ হ'ব আপুনি সোনকালে ফল পাব ধন্যবাদ ধন্যবাদ জনাইছোঁ আমি বিহুৰ কথা পাতিম বিহু দিনকেইটা কেনেকুৱা যাব ৰাশিফলৰ বিষয়ে আমি কথা পাতিম বিষয়ো আছে আমি এইখিনিতে ল'ব লাগিব কিন্তু এটি চমু বাণিজ্যিক বিৰতি খন্তেক বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে মৰ্ণিং লাইফৰ এই বিশেষ শিতানটো দাদা পুনৰ উভতি আহিছোঁ আমি আনকেইটা ৰাশিফললৈ যাওঁ হয় এতিয়া কাপছ এণ্ড কাপছ সিংহ ৰাশি লিঅ' আজি কৰ্মৰ ক্ষেত্ৰত সফলতাৰ ইংগিত আজিৰ দিনটোত সন্ধিয়া 5 বজাৰ পাছত যাত্ৰা নকৰিব বন্ধুবৰ্গৰ পৰা সহানুভূতি লাভ প্ৰেমত সাৱধান থাকক আজি হনুমান চালিচা পাঠ কৰক পিংক কালাৰ লাকি গোল্ডেন কালাৰ আনলাকি লাকি নাম্বাৰ 5 এতিয়া আহিছোঁ কাপছ এণ্ড পেণ্টাকুলছ কন্যা ৰাশি আজি পাৰিবাৰিক জীৱনত স্বামী স্ত্ৰীৰ মাজত কিছু মতানৈক্য থাকিব পৰাপক্ষত যাত্ৰা নকৰাই ভাল হ'ব নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে ভাল হ'ব ৰেড কালাৰৰ বস্ত্ৰ দুখীয়াক দান কৰক হোৱাইট কালাৰ ৰেড কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি লাকি নাম্বাৰ 7 এতিয়া আহিছোঁ তুলা ৰাশিলৈ পেণ্টাকুলছ এণ্ড চেৰিয়ট এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত উন্নতি যাত্ৰা বৰ এটা শুভ নহয় কোনো সমস্যাৰ সমাধান হ'ব পাৰে ব্যৱসায় বাণিজ্যত ভাল ফল পাব প্ৰেমত উৎসাহ থাকিব শিৱ মন্দিৰত চাকি বন্তি আগবঢ়াওক ভাল হ'ব ব্লেক কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নাম্বাৰ 2 এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰপিঅ' ওৱান্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি ব্যৱসায় বাণিজ্যত কঠিন পৰিশ্ৰমৰ অন্তত সুখৰ মুখ দেখিব বিদ্যাৰ্থীসকলে ভাল ফল পাব ভ্ৰমণত বাধা আছে বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল আজি অকণমান চাউল ঘেঁহু আৰু দক্ষিণা দুখীয়াক দান কৰক ভাল হ'ব ব্লু কালাৰ লাকি মেৰুন কালাৰ আনলাকি লাকি নাম্বাৰ 8 ঠিক আছে দাদা আমি আন চাৰিটা ৰাশিফলৰ মাজলৈ আগবাঢ়িম বিষয় আজি কেনেধৰণৰ আপুনি জনাব হয় আজিৰ বিষয় হৈছে বৰদৈচিলা বিহুৰ এই সময়ছোৱাত বিশেষকৈ চ'তৰ শেষ পাৰ্টৰ পৰাই প্ৰচণ্ড ধুমুহা আহি যায় আৰু বহাগৰ এই যে প্ৰচণ্ড ধুমুহা ইয়াক বৰদৈচিলা বুলি কোৱা হয় সাংঘাতিক ক্ষয় ক্ষতিৰ কাৰক কেতিয়াবা হয় আৰু আচলতে প্ৰাকৃতিয়ে আমাক আল্টিমেটলি শুভ ফলে দিয়ে গতিকে আজি সেই বিষয়ে দুএষাৰ কম এতিয়া বিহু আহিবলৈ হৈছে বৰদৈচিলা মাকৰ ঘৰলৈ যাব হৈছে বহাগ বিহুৰ আগমনিৰ সংকেত কঢ়িয়াই চ'তৰ শেষত বা বহাগৰ আৰম্ভণিতে মাকৰ ঘৰলৈ যোৱা বৰদৈচিলা হ'ল এক প্ৰবল ধুমুহা জ্যোতিষশাস্ত্ৰ মতে এই সময়ত ধুমুহাৰ পৰা বাচি থাকিবৰ বাবে আইনা আৰু ফণী আগবঢ়োৱা হয় পুৰণি বিশ্বাস অনুসৰি বৰদৈচিলা মাকৰ ঘৰলৈ যোৱাৰ সময়ত তেওঁক শান্ত কৰিবলৈ আৰু সাজি কাচি যাবলৈ চোতালত এখন আইনা এখন ফণী আৰু পিৰা ওলোৱাই দিয়া হয় ইয়াৰ উদ্দেশ্য হ'ল যাতে তেওঁ তাত ৰৈ নিজক চাব পাৰে আৰু তেওঁৰ খং বা গতিবেগ কিছু উপশম হয় বাস্তুশাস্ত্ৰ মতে বৰষুণৰ পানী ঘৰৰ অগ্নিকোণত দক্ষিণ পূব কৰিবলৈ দিব নালাগে কিয়নো ই অশুভ লক্ষণ গছ গছনি জীৱ জন্তু আৰু মানুহে নতুন বস্ত্ৰ ধাৰণ কৰে বস্ত্ৰৰ ৰং নিৰ্ণয় কৰাৰ ক্ষেত্ৰত ব্যক্তিৰ পচন্দমতে কৰিব বিচাৰিলেও কিছু বাছ বিচাৰ কৰি লোৱাটো অতি প্ৰয়োজন জ্যোতিষশাস্ত্ৰৰ অনুসৰি বহাগত নক্ষত্ৰ অনুযায়ী বস্ত্ৰ ধাৰণৰ ফল ভৰণী নক্ষত্ৰ বস্ত্ৰ ধাৰণে চুৰি কাৰ্য সংগঠিত কৰা কৃত্তিকা নক্ষত্ৰত অগ্নিবয় থাকে অশ্বিনী নক্ষত্ৰত আৰু অধিক বস্ত্ৰৰ সৌভাগ্য প্ৰাপ্তি হয় ৰোহিণী নক্ষত্ৰত আয় বৃদ্ধি পাব আদ্ৰা নক্ষত্ৰত অৰ্থ ব্যয় হয় শ্ৰৱণা নক্ষত্ৰত চকুৰ ৰোগ হয় হস্তা নক্ষত্ৰ কৃতকাৰ্য বিশাখা নক্ষত্ৰৰ জনপ্ৰিয়তা বৃদ্ধি পায় এই বছৰটোত মানে 1433 ভাস্কৰাব্দত ৰবি ৰজা বুধ মন্ত্ৰী শনি জলাধিপতি মংগল শস্যাধিপতি নতুন বৰ্ষচক্ৰ গণনা পদ্ধতি অনুসাৰে স্বৰ্গস্ব সুখমপ্লতি পৰ্বতে চ ধৰাগম চক্ৰে দৰিদ্ৰতামেতি সমুদ্ৰে ভাষণম ফলং ধৰণাং পুত্ৰ সম্পত্তি মৰণঞ্চ ৰসাতলে শংখে লক্ষ্মী গৰ্গণে মানভঞ্চনং কৰেচ সুকুমাপ্লতি বৰ্ষচক্ৰস্য লক্ষণ গতিকে বছৰটোত নিজৰ মংগলৰ বাবে নক্ষত্ৰ সংখ্যা হিচাপে কিছুমান দান ধ্যান কৰিলে
বছৰটোত বিভিন্ন বিপদৰ পৰা ৰক্ষা পৰিব। কিন্তু বহুতে নিজৰ নক্ষত্ৰৰ সংখ্যা নাজানে, গতিকে সকলো ৰাশিৰ মানুহে এই বস্তুবোৰ গ্ৰহ বিপ্লৱ নতুবা সৎ ব্ৰাহ্মণক দান ধ্যান কৰিব পাৰে। কলা ছাতি, শস্য, ঘিউ, আটপ চাউল, সৰু এটুকুৰা সোণ, ৰূপ, তাম আৰু কাপোৰ দক্ষিণা আদি। এই ভিডিঅ'টোৰ জৰিয়তে দাদাই বৰদৈচিলাৰ বিষয়ে কৈছে। আমি সকলোৱে সৰুৰে পৰাই যি জনশ্ৰুতি কিছুমান আছে যে বৰদৈচিলা মাকৰ ঘৰলৈ যায় বুলি কয়, আৰু সেই বৰদৈচিলা আহিলে বহুতৰ মনত ভালো লাগে আৰু বহুতৰ বিভিন্ন ক্ষয় ক্ষতি হয়। দাদাই কৈছে যে ধুমুহা আহে, বৰষুণ আহে, বিস্তৰ ক্ষতি হয়, কিন্তু তাৰ সমান্তৰালকৈ এই বৰদৈচিলাৰ মাজতে কিন্তু আমাৰ হেঁপাহৰ বহাগো আছে। দাদা, আমি আনকেইটা ৰাশিফললৈ যাওঁ। হয়, এতিয়া কাপছ এণ্ড কাপছ এই দুখন কাৰ্ড ধনুৰাশি চেৰিটেৰিয়াছ। কৰ্মস্থানত নিজৰ অস্তিত্ব বজাই থাকিব, পুৰণি ৰোগৰ উপশম হ'ব। আজি পুৱাৰ ভাগত যাত্ৰা কৰিব পাৰে। প্ৰেমত ভাল ফল দেখা নাই, বিশ্বাসঘাতকতা হ'ব পাৰে, সাৱধান হওক। শনি মন্দিৰত সৰিয়হৰ তেলৰ চাকি জ্বলাওক। ক্ৰীম কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নম্বৰ 3। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ। কাপছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে উত্তৰ দিশত যাত্ৰা কৰিলে বেয়া হ'ব, গতিকে উত্তৰ দিশত যাত্ৰা নকৰিব। বিদ্যাত শুভ, শৰীৰ মধ্যম, আৰ্থিকত উন্নতি তথা বৃদ্ধিৰ যুগ, ব্যৱসায়ত বাধা আছে। সন্তানৰ প্ৰতি লক্ষ্য ৰাখক। আজি পশু পক্ষীক দানা খাবলৈ দিয়ক। মেৰুণ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 2। এতিয়া আহিছোঁ কাপছ এণ্ড এইজ অফ শ্বৰ্টছ, কুম্ভ ৰাশি, একুৰিয়াছ। ব্যৱসায় বাণিজ্যত আয়ৰ পথ মুকলি হ'ব, ঘৰুৱাত শুভ, বন্ধুবৰ্গৰ পৰা সতৰ্ক থাকক। আজি বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়, প্ৰেমত শুভ ফল। আজিৰ দিনটোত শনিৰ মন্ত্ৰ জপ কৰক, শিৱ মন্দিৰ দৰ্শন কৰক। গোল্ডেন কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নম্বৰ 8। এতিয়া আহিছোঁ মীন ৰাশিলৈ, ওৱান্স এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে কথা বতৰাত সতৰ্কতাৰ প্ৰয়োজন, বিদ্যাত শুভ ফল, যাত্ৰাৰ বাবে দিনটো শুভ। আজি মন আনন্দিত হ'ব, প্ৰেমত সুখী হ'ব পাৰে দিনৰ ভাগত, কিন্তু সন্ধিয়া কালৰ পৰা প্ৰেমৰ ক্ষেত্ৰত অশুভ ফল। আজি ঘিউ দান কৰক। পাৰ্পল কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি, লাকি নম্বৰ 4। ধন্যবাদ জনাইছোঁ। আমি অনুষ্ঠানটো শেষ কৰিম। যদিহে আপোনালোক কোনো লোকে দাদাক লগ কৰিব বিচাৰিছে পোনপটীয়াকৈ, তেনেহ'লে আপোনালোকে আহক। গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত ৰত্ন কুবেৰ নামেৰে তেওঁৰ চেম্বাৰ আছে। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি মন কৰিব, মই ফেচবুকত আছোঁ, ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171, আৰু এটা নম্বৰ হ'ল 9957421212। ধন্যবাদ, নমস্কাৰ। আৰু এইখিনিতে পুনৰ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰি অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।